নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ চবলৈ ভাল বুলি আশা কৰিছোঁ আৰু মোৰো ভাল। আৰু আজি মই নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু ব্লগটোত আজি মই কি কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰাকৈ। মই দাইল, ভাত আৰু বেঙেনা চাটনি, ভেন্দি ভাজি বনাব লৈছোঁ। আৰু বেঙেনা চাটনি মই কেনেকৈ বনাব লৈছোঁ এইটো চাওক। বেঙেনাটো প্ৰথমতে মই ফালি ল'লোঁ। পোক ওলাব বুলি সদায় মই বেঙেনা ফালি কিনেই পুৰোঁ, আৰু আজিও মই ফালি ল'লোঁ বেঙেনাটো। ফলাৰ পিছত ইয়াত মই নহৰু দুটামান সুমুৱাই দিছোঁ। নহৰুখিনি যেতিয়া সিজি যাব আৰু বেঙেনা চাটনি বনাই তেনেকুৱাকৈ খাবচোন এবাৰ, বহুত ভাল লাগে এনেকৈ খাবৰ কাৰণে। একদম বেঙেনাৰ ভৰ্তা নে কি সেইটো বনাই যে একদম সেই তেনেকুৱাই লাগিব খাবৰ কাৰণে। এইটো প্ৰথমতে মই তেল অকণমান ঘঁহি ল'লোঁ আৰু তাৰপিছত এইটো পুৰিবৰ কাৰণে বহাই দিম। চৌকা আমাৰ জ্বলোৱা নহয়, সেইকাৰণে গেছতে পুৰিছোঁ। আৰু বহুত বেছি গৰম পৰিছে গাইছ, আৰু গৰম পৰাৰ কাৰণে একেবাৰে মই উপায় নাই পোৱা আৰু একদম পটাপট ভাতকেইটা বনাই লৈছোঁ। আৰু লগতে ভাবিলোঁ ভিডিঅ'টো কৰোঁ, আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ বেঙেনা চাটনি কেনেকৈ বনাইছোঁ বুলি। আৰু ভেন্দি ভাজি ভিডিঅ' কৰিব বহুত কষ্ট হয়, কিয়নো গৰম বেছি গৰম পৰিছে। আৰু মোৰ পাকঘৰটোতো এনেই বহুত বেছি গৰম। মই প্ৰত্যেক ভিডিঅ'তে আপোনালোকক কওঁ ইমান বেছি গৰম যে মই উশাহ নোপোৱাৰ নিচিনা লাগে। তথাপি মই আৰু কামটো আমি কৰিবই লাগিব, ভাত বনাব লাগিব, খাব লাগিব, সেইটো কাৰণে বনাইছোঁ। আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, লাইক এটা কমেণ্ট এটা কৰিব, আৰু কেনেকৈ লাগিছে মোৰ ভিডিঅ'টো আপোনালোকে প্লিজ ক'ব। বেঙেনাটো উল্টাই পুল্টাই মই পুৰি ল'ম। ভেন্দি ভাজি বনাব হ'লে ভেন্দিখিনি প্ৰথমতে ধুই লৈ মই কাপোৰত মুচি লৈছোঁ, কিয়নো ভেন্দিত যদি পানী লাগি থাকে বিজল বিজল নিচিনা ওলায়, আৰু সেই বিজল বিজল ওলাই থাকিলে বনাবলৈ দিগদাৰী হয়। তো আপোনালোকে কেনেকৈ বনায়, মই কাপোৰত মুচি লওঁ ভেন্দিখিনি, মুচি লৈ কিনে তাৰপিছত কাটোঁ। প্ৰথমতে ধুই ল'লোঁ, তাৰপিছত মুচি লৈছোঁ, আৰু তাৰপিছত মই মিহি মিহিকৈ কাটিম। এনেকৈ ভেন্দিখিনি মিহি মিহিকৈ কাটি ল'ম মই এতিয়া। আৰু কুকাৰত মই দাইলখিনিও বনাই থৈছোঁ, বাগাৰ দিম। আৰু কিচেনত আমাৰ মাইকী মানুহখিনি কিমান দিগদাৰী হয় কোনোৱে কেতিয়াও বুজি নাপায়, আৰু কয় দিনটোনো আমি কি কৰিলোঁ ঘৰত, কিনো কাম কৰিলোঁ বুলি তেনেকুৱাকৈ কয়। বহুত দুখ লাগে শুনিবৰ কাৰণে, যেতিয়া ইমানখিনি কৰাৰ পিছত, ইমান কষ্ট কৰাৰ পিছতো আমাৰ কোনো নাম নহয়। নামটো কৰিব বাদেই, ভাতখিনি খাই ভাল লাগিছে ক'লেও বহুত ভাল লাগে, মনটো ভাল লাগি যায়। তো এতিয়া এইখিনি মই কাটি লৈছোঁ মিহি মিহিকৈ।
ভেন্দিখিনিও কটা হৈ গ'ল, মই পাতি দিলোঁ। আৰু মই মছলা ভেন্দি বনাইছোঁ কাৰণে অলপ মছলা গুড়ি দি দিলোঁ, হালধি, জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি। তাৰপিছতে এতিয়া মই ভাতো পাতি দিম। ৰ'দ নহা আগে আগে মই একদম কিচেনৰ কামখিনি শেষ কৰিছোঁ। আৰু বেঙেনাটো পূৰা হৈ গ'ল, আৰু বেঙেনা চাটনিখিনি মই এতিয়া ৰেডি কৰি ল'ম। আপোনালোকে চাই থাকক, ভিডিঅ'টো আধাত নাকাটিব। কিমান ধুনীয়া মোৰ বেঙেনাটো পুৰিলে, আৰু এনেকুৱা বেঙেনা চাটনি আপোনালোকেও বনাই খাব, বহুত মজা লাগিব খাই কিনে। এতিয়া মোৰ নহৰুকেইটা মই দিছিলোঁ, নহৰু পেখত পূৰা সিজি গ'ল ভাপত। আৰু বেঙেনাটো মই চাফা কৰি লওঁ।